প্ৰাগ নিউজৰ সকলো দৰ্শককে নৱবৰ্ষৰ শুভেচ্ছা দিছিলোঁ আৰু যি বছৰৰ প্ৰথমটো দেওবাৰ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ গতিকে দেওবাৰ উপলক্ষে পিকনিক স্থলীসমূহত যথেষ্ট ভিৰ দেখা গৈছে আমি হাতীখিলা পিকনিক স্পটত আছোঁ হাতীখিলাৰ বনভোজস্থলীৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট বিজয় আছে দেখুৱাব হাতীখিলা পিকনিক স্থলীলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক আহিছে যিহেতু আজি 2022 বৰ্ষৰ প্ৰথমটো দেওবাৰ আৰু প্ৰথমটো দেওবাৰ উপলক্ষে সকলোৱে লগে ভাগে এসাঁজ খাবৰ কাৰণে ওলাই আহিছে এইদৰে ফূৰ্তি কৰিছে যে অমিক্ৰণ কৰোনা এই সকলোৰ পৰা আঁতৰলৈ আহি বছৰ আৰম্ভণি কৰিব বিচাৰিছে প্ৰথমটো দেওবাৰ এই ব্যস্ততাৰ মাজৰ পৰা কিছু সময় ওলাই আহি পৰিয়ালৰ সৈতে বন্ধুৰ সৈতে সকলোৱে লগে ভাগে এসাঁজ খাব বিচাৰে এইদৰে বিভিন্ন স্থলী ভিৰ দেখা পোৱা গৈছে হাতীখিলা একে পৰিৱেশ আমি তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম যিহেতু বাইদেউ নাৰেংগী পৰা আহিছে আপোনালোক কেনেকুৱা লাগিছে কি ক'ব এনেকুৱা লাগিছে ভালেই লাগিছে কাৰণ ইমান দুবছৰ বিৰতিৰ পিছত আজি অলপমান ফেমিলিৰ লগত ফূৰ্তি কৰিব আহিছোঁ খুব ধুনীয়া লাগিছে আৰু যাতে এই ক'ভিডটো নোহোৱা হয় আৰু নহ'লে আকৌ আগৰ নিচিনা হয় যাতে নালাগে মাস্ক মাৰি এতিয়া সকলোৱে মাস্ক মাৰি আহিব লগা হৈছে সেইকাৰণে অলপ ফূৰ্তি কৰিব আহিছোঁ আৰু সেইখিনিয়ে আৰু প্ৰথমটো দেওবাৰ আজি প্ৰথম দেওবাৰ খুব আৰু আপোনালোকৰ যোগেদি অসমবাসী ৰাইজক মানে নতুন বছৰৰ শুভেচ্ছা দিলোঁ আপোনালোকলৈও থাকিল খুব ভাল হয় যাতে এই বছৰটো বাইদেউ কেনেকুৱা লাগিছে বছৰৰ প্ৰথমটো দেওবাৰ সকলোৱে লগে ভাগে খাবলৈ ওলাই আহিলে বহুত ভাল লাগিছে বহুত ভাল লাগিছে এনেকৈ বছৰটো সকলোৰে ভালে ভালে যাওক সকলোৱে মংগলে থাকক কৰোণা চৰোণা নোহোৱা হৈ যাওক বাইদেউ দুবছৰ যিহেতু ক'ভিডৰ কাৰণে পিকনিক খাবলৈ আহিব পৰা নাছিলে আজি আহিব পাৰিছে কেনেকুৱা লাগিছে সঁচাকৈ বহুত ভাল লাগিছে আৰু মানে ক'ব নোৱাৰোঁ আৰু দুবছৰৰ অন্তত আমি অন্ততঃ ক'ভিড শেষ হৈ আমাৰ আৰু অমিক্ৰণ আৰু একো নাহক তাৰে কামনা কৰি আমি নতুন বছৰক আদৰিছোঁ আৰু আপোনালোকলৈ আমাৰ তৰফৰ পৰা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বাইদেউ নতুন বছৰৰ শুভেচ্ছা থাকিলে কেনেকুৱা লাগিছে এসাঁজ লগে ভাগে খাবৰ কাৰণে ওলাই আহিলে বহুত ভাল লাগিছে নতুন বছৰ আজি দুবছৰে আমি একো এনজয় কৰিব পৰা নাই পৃথিৱীখন ভাল হ'ব সকলোৱে এনেকৈ ফূৰ্তি কৰি থাকিব বছৰে বছৰে কৰোণা চৰোণা আৰু একো বেমাৰ নাহক আমি তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ভালে কুশলে এনেকৈ ফূৰ্তি এনজয় হৈ থাকক সকলো দেশবাসীলৈ আমাৰ নতুন বছৰৰ শুভেচ্ছা বাইদেউসকলে নাচি আছে আমাৰ দাদাহঁতে কেমেৰা কৰি আছে আমি তেওঁলোকৰ বাজানে দাদা কেমেৰা কৰি আছে আপুনি নচা নাই যিহেতু কেনেকুৱা লাগিছে ভাল লাগিছে একদম ধুনীয়া ফেণ্টাষ্টিক বছৰ পিকনিক খাবলৈ আহিবই পৰা নাছিলে আজি বছৰৰ প্ৰথমটো দেওবাৰ হয় আজি বহুত ভাল লাগিছে আজি একদম বহুত মানে চিন্তা কৰি কষ্ট কৰি আহিছোঁ আৰু মানে দুবছৰৰ মূৰত আজি ওলাই আহিছোঁ নহয় ইমান যে ভাল লাগিছে মানে মনটো ক'ব নোৱাৰি আৰু তথাপিতো ক'ভিড পৰিস্থিতি সেইবিলাক গোটেইখিনি নীতি নিয়ম পালন কৰি পেলাই আহিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে খোৱা বোৱা কৰিবলৈ ফূৰ্তি কৰিব লাগে কিন্তু ড্ৰাইভাৰসকলে যিটো নীতি নিয়ম মানি পালন কৰিবলৈ দিছে সেইখিনি আমি সম্পূৰ্ণ ঠিকমতে পালন কৰি আহিছোঁ এটা আছে নেকি অমিক্ৰণ আহি আছে বুলি কৈছে কি ক'লে অমিক্ৰণ আহি আছে যিহেতু আকৌ ভয় আছে অকণমানতো সন্দেহটো থাকিবই দিয়কচোন ইমানখিনি হৈ হাল্লা হৈ গ'ল তেনেকুৱা এটা ভাৱ এটা আহিলে মনটো অলপ ঢুকুৰ লাগি যায় আৰু সেইটো হাতীখিলাৰ পৰিৱেশটো মই পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট বিজয়ে দেখুৱাব বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক আহিছে ফূৰ্তি কৰিছে লগে ভাগে এসাঁজ খাইছে আৰু আজি বছৰৰ প্ৰথমটো দেওবাৰ আৰু বাইদেউ কেনেকুৱা লাগিছে একদম ভাল লাগিছে বহুত ভাল আজি আমি দুবছৰৰ মূৰত যেতিয়া এনেকৈ চবেই লগে ভাগে আমাৰ ওচৰ চুবুৰীয়া মিলি জুলি আহিছোঁ সঁচাকৈ খুব ভাল লাগিছে মানে বহুত ভাল আৰু দুবছৰৰ অন্তত ভণ্টি কেনেকুৱা লাগিছে আজি প্ৰথমটো দেওবাৰত ওলাই আহিছে সকলোৱে খাবলৈ কেনেকুৱা লাগিছে একদম মজা লাগিছে এনেকুৱা এনজয় মানে মোৰ ইমান ভাল লাগিছে বছৰ আহিব পৰা নাছিলে দুবছৰ ক'ভিডৰ বাবে আহিব পৰা নাছিলোঁ কিন্তু আজি চান্সটো পালোঁ বিৰাট ভাল লাগিছে পঢ়ি আছা নে তুমি মই ক্লাছ 8ত পঢ়ি আছোঁ অসম জাতীয় বিদ্যালয় স্কুলটো বন্ধ আছিলে এতিয়া খুলিছে আকৌ এনেকৈ ওলাই আহিব পাৰিছা কেনেকুৱা লাগিছে কি ক'বা মোৰ অনুভৱ একদমেই ভাল লাগিছে কাৰণ ইমান দিনৰ মূৰত মোৰ ফেমিলিৰ লগত আণ্টিহঁতৰ লগত ইমান ধুনীয়া পিকনিকত আহিছোঁ মোৰ বিৰাট ভাল লাগিছে নিশ্চয়কৈ আৰু বাইদেউহঁত আছে বাইদেউহঁতে চব্জি কাটি আছে আমি বাইদেউহঁতৰ পৰিৱেশ বাইদেউহঁতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ কেনেকুৱা লাগিছে আজি প্ৰথমটো দেওবাৰ ওলাই আজি বহুত ভাল লাগিছে মাছ মাংস চব আছে আমাৰ গাহৰি ছাগলী চব আইটেম কি থাকিব মাছ মাংস কণী ব্ৰইলাৰ গাহৰি ব্ৰইলাৰ খাহীৰ মাংস মাছ বিলাহী এয়া চব্জি তোমালোকৰ খাবা ৰাইজেও জানে এনেকৈ খাব পাৰে আৰু বছৰে বছৰে বাইদেউহঁতে কবি কুটি আছে আলু কুটি আছে আৰু আমাৰ দাদাসকল ব্যস্ত আছে মাংস বনোৱাত আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা যিহেতু আৰম্ভণি হৈছে আৰু কি থাকিব আইটেম মাছ মাংস আইটেম কি থাকিব
মাছ মাংস চব্জি দাইল। বছৰটো আহিবই পৰা নাছিলে বনভোজ খাবলৈ কৰোণাৰ কাৰণে, ওলাই আহিব পাৰিছে, কেনেকুৱা লাগিছে? এতিয়া ভাল লাগিছে। এয়া মাছ ৰেডি কৰি থকা হৈছে, সাজু কৰি থকা হৈছে আৰু মাংস সাজু কৰি আছে। বাইদেউহঁতে চব্জি কাটি আছে, এফালে দাদাই কেৰাহীখন অলপ ধুই আছে। আৰু আমি বাকীসকলৰ দৃশ্য দেখুৱাব বিচাৰিম। আমি বেলেগ যিসকল পিকনিক চলি আছে, পিকনিকত যথেষ্ট লোক আহিছে, তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আৰু আজি যিহেতু প্ৰথমটো দেওবাৰ, বাইদেউ কেনেকুৱা লাগিছে? প্ৰথমটো দেওবাৰ উপলক্ষে আহিছে সকলোৱে লগে ভাগে খাবৰ কাৰণে। আজি আমাৰ বহুত ভাল লাগিছে আৰু ইমান মানে ক'ভিডৰ মাজতো আমি যে আজি এনেকুৱা কৰি আহি যে এনেকুৱা একগোট হৈ মানে এনেকুৱা খাব পাৰিম নতুন বছৰৰ প্ৰথম ৰবিবাৰ, আজি আমাৰ বহুত ভাল লাগিছে। কি আছে আজি আইটেম, কি আছে? আজি মাছ মাংস কণী আটাইবোৰ যিখিনি আমি সচৰাচৰ খাওঁ এই আটাইখিনিয়ে আমাৰ আছে। আজি কেনেকুৱা লাগিছে? বহুতে ভাল লাগিছে, 2 বছৰৰ মূৰত এনেকৈ আহিব পাৰিছোঁ চব মিলি উইদাউট এনি ৰেষ্ট্ৰিকশ্যনছ। বহুতে ভাল লাগিছে। বছৰৰ প্ৰথমটো দেওবাৰ, সকলো লগে ভাগে ওলাই আহিছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, মানে কৰোণাৰ পিছত মানে এতিয়া বহুত ফ্ৰী লাগিছে আৰু নিশ্চয়কৈ বাইদেউসকলে সকলো চব্জি কাটি আছে। বাইদেউ কেনেকুৱা লাগিছে? ভাল লাগিছে, আজি 2 বছৰৰ মূৰত এনেকৈ ওলাই আহিব পাৰিছোঁ, বহুতেই ভাল লাগিছে। ধন্যবাদ। প্ৰথমটো দেওবাৰ আজি লগে ভাগে এনেকৈ মিলি, এনেকৈতো নাপাওঁৱে সময় তেনেকৈ, আজি বহুত ভাল লাগিছে। থাকিব আজি মাংস থাকিব, মাছ থাকিব, কণী থাকিব, এনেকৈ থাকিব আৰু কিছু। হয়, নিশ্চয়কৈ বাইদেউসকলে চব্জি যোগাৰ কৰি আছে, দাদাসকল বহি আছে। দাদা কেনেকুৱা লাগিছে? চাহ লৈ আহিছে, একাপ চাহ খাই লওক, আপোনালোকে বহুত ভাল লাগিছে, আপোনালোকে চাহ খুৱাব পাৰিলে আৰু ভাল লাগিব। কিন্তু 2টা বছৰ ওলাই আহিব পৰা নাছিলে দাদা, কেনেকুৱা লাগিছে আজি ওলাই আহিছে সকলো? সাংঘাতিক ভাল। আমি 2 বছৰৰ মূৰত আজি এইটো এটা ফ্ৰী আমি পাইছোঁ, সাংঘাতিক ভাল। অসমৰ কাৰণে, আমাৰ গুৱাহাটীবাসীৰ কাৰণে বৰ ফূৰ্তি হেৰি হৈছে। 31 ডিচেম্বৰটো ধুনীয়াকৈ গ'ল, এটাও এক্সিডেণ্ট নহ'লে। নাই ৰাইট, এইটো হেমন্ত বিশ্বক আমি শলাগ ল'বই লাগিব। তেওঁৰ নেতৃত্বত আমি বহুতখিনি কাম আগেও বাঢ়িছে আৰু এইবিলাক হঠাৎ লোৱা ডিচিশ্যনক আমি শলাগিব লাগিব। কেনেকুৱা লাগিছে কি ক'ব? এইখিনিয়ে ক'ব লগা আৰু ইমান ভাল লাগিছে, যিটো হেৰি কৰিছে, নিয়ম নীতি বান্ধিছে। বছৰে মানে হেৰিত 31 ডিচেম্বৰ এক্সিডেণ্ট হয়েই, 10-12টা নিহত হৈ যায়, কিন্তু এইবাৰ শুনা নাই। নিশ্চয়কৈ এক বিনন্দীয়া পৰিৱেশ। আৰু ইয়াত চাহৰ পৰ্ব চলি আছে প্ৰথমতে, আৰু সকলো ইয়াত মাছ ৰেডি কৰি থকা হৈছে, আনফালে কেৰাহী বহাই দিছে। দাদা কি আইটেম কি আছে আজি? মাছ আৰু কি থাকিব? মাছ মাংস কণী চব আছে। প্ৰথমটো দেওবাৰ, সকলো ওলাই আহিছে, কেনেকুৱা লাগিছে? বঢ়িয়া বঢ়িয়া, ভাল লাগিছে একদম ফেণ্টাষ্টিক। কৰোণাৰ ভয় আছে নেকি? নাই নাই নাই, আমি নিজে সজাগ থাকিলে কৰোণা ক'ত আহিব। নিশ্চয়কৈ মাংস ৰেডি কৰি থকা হৈছে, মাছ ৰেডি কৰি থকা হৈছে, আৰু সকলো সাজু আছে, আৰু বহু লোক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ। দাদা কেনেকুৱা লাগিছে? বহুত দিনৰ মূৰত ওলাই আহিব পাৰিছে, সকলোৱে লগে ভাগে এসাঁজ খাব। হয়, খুবেই ভাল পাইছোঁ, আৰু ভৱিষ্যতলৈ এই পাৰ্টিবিলাক চলি থাকক। দেশৰ পৰাই যিবিলাক আমাৰ বেমাৰ আজাৰ আহিছে এইবিলাক নাইকিয়া হওক, এইটো কামনাৰে আমি এই দুৱাৰ কৰোঁ। নিশ্চয়কৈ বাইদেউসকলে এইফালে নাচি আছে, আমি পুনৰ তালৈ যাব বিচাৰিম আৰু এই দৃশ্যসমূহ দেখুৱাই যাম। যিহেতু আজি প্ৰথমটো দেওবাৰ উপলক্ষে সকলো ওলাই আহিছে। বাইদেউ কেনেকুৱা লাগিছে? বহুত দিনৰ মূৰত ওলাই আহিবলৈ পাইছে? 2 বছৰৰ মূৰত ওলালোঁ, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। একেবাৰে এসাঁজ খাব, এসাঁজ খাম আৰু নতুন বছৰৰ আজি 2 তাৰিখ, সেইকাৰণে প্ৰথমটো ৰবিবাৰ, সেইকাৰণে আজি ওলাই আহিছোঁ। গ'লোঁ বাহিৰতো গ'লোঁ, 19 তাৰিখ হৈ যাই আহিলোঁ। নিশ্চয়কৈ এইদৰে সকলোৱে ওলাই আহিছে, লগে ভাগে এসাঁজ খাব আৰু সকলোৱে ফূৰ্তি কৰি আছে। দাদা বহুত দিনৰ মূৰত এসাঁজ লগে ভাগে খাব, কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি বছৰে বছৰে আহোঁ নাৰেংগী যুৱ নগৰৰ পৰা, প্ৰত্যেক বছৰে তেনেকৈ ফূৰ্তি মাৰ্তি কৰোঁ। আৰু এতিয়া বৰ্তমান যিটো চৰকাৰে এই কিবা মদ খোৱাটো বন্ধ কৰিছে, এইটো ভাল ইনিচিয়েটিভ, আৰু এই ইনিচিয়েটিভৰ দ্বাৰাই যুৱ নগৰটো আহিছে। আকৌ গোটেই যুৱক যুৱতীয়েও এইটো সমৰ্থন কৰিব। কেনেকুৱা লাগিছে? বৰ ভাল লাগিছে। নতুন বছৰৰ শুভেচ্ছা থাকিল আপোনালোকলৈ। আৰু আমি ওলাই আহিছোঁ যে নতুন বছৰতে আমি অলপ মানে আনন্দ ফূৰ্তি কৰা। সদায়তো মানুহে ঘৰত মানে ধৰক থাকে যদিও ব্যস্ততাৰ মাজত, আজি আমি আহি ইয়াতে মুক্ত মনে আহি অলপ ফূৰ্তি ধেমালি কৰি এনজয় কৰিম বুলি আমি আহিছোঁ আজি ইয়াতে।
এইদৰে সকলোৱে নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ উদযাপন কৰিছে আৰু এয়া বাইদেউহঁতে সকলোৱে আচলতে ফূৰ্তি কৰিছে, এসাঁজ লগে ভাগে খাব। আৰু আমি এই বিনন্দীয়া পৰিৱেশ দেখুৱাব বিচাৰিছোঁ হাতীশিলাৰ পৰা। আৰু বহু লোক আছে, তেওঁ বিভিন্ন স্থলীত বিভিন্ন ঠাইসমূহত তেওঁলোকে এইদৰে পিকনিক খাবলৈ ওলাই আহিছে। আৰু আমাৰ কৌশিক দা আছে, চন্দ্ৰপুৰৰ কৌশিকদাৰ পৰা জানিবলৈ চেষ্টা কৰিম। সাংবাদিকসকলো আছে, ব্যস্ততাৰ মাজতো তেওঁলোক ওলাই আহিছে আৰু তেওঁলোকে কৰ্তব্যৰ মাজতে দেখা। কৌশিক দা, চন্দ্ৰপুৰ স্থলী বুলি ক'লে সকলোৱে জানে, কেনেকুৱা লাগিছে, কি ক'ব আপুনি যিহেতু ইয়াৰ পৰাই ৰিপৰ্টিং কৰি থাকে? আচলতে যোৱা বছৰকেইটাতকৈ এইবাৰ চন্দ্ৰপুৰত যি আছে পিকনিকৰ সমাগম আগতকৈ অলপমান কম। কিয় কম? কাৰণ এইবাৰ চন্দ্ৰপুৰৰ যিখিনি ঐতিহ্যমণ্ডিত হাতীচিলা বনভোজস্থলী, ইয়াতে কি হৈছে, ব্ৰহ্মপুত্ৰ কি কৰিছে, এফালৰ পৰা ঘোঁৰাবিলাক সহায় লৈ গৈছে ইয়াৰে। তো ঘোঁৰাবিলাক সহায় লৈ গৈছে কাৰণে ইয়াতে কি হৈছে, পিকনিকৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ জেগা নাই ইয়াত আগৰ বাৰৰ নিচিনা বনভোজৰ কাৰণে। সেইকাৰণে অলপমান বনভোজৰ কি হৈছে, বৰ্তমান ইয়াতে যিমান মানুহ আহিব লাগিছিল মোৰ এটা সম্ভৱ সেইমতে অহা নাই। আৰু তাৰোপৰিও বহুত ধৰণৰ বেলেগ অসুবিধাও আহি পৰিছে, যেনেকৈ কৰোণা মাজে মাজে গ'ল। তাৰে উপৰি আকৌ চৰকাৰৰ বিভিন্ন ধৰণৰ নিয়ম কানুনৰ মাজত অলপমান মানুহ আহিছে যদিও অলপমান কমকৈ আহিছে। আৰু নিশ্চয়কৈ এয়া হৈছে হাতীশিলাৰ পৰিৱেশ। আৰু আমি ভিডিঅ' জাৰ্নেলিষ্ট বিজয়ে দেখুৱাই আছে ইয়াৰ পৰিৱেশটো। সকলোৱে লগে ভাগে এসাঁজ খাইছে, অকণমান সময়ৰ কাৰণে ফূৰ্তি কৰিছে। আৰু এইদৰেই বিভিন্ন পিকনিকস্থলীসমূহত, বিভিন্ন বনভোজস্থলীসমূহত ৰাইজৰ ভিৰ দেখা গৈছে। বিনন্দীয়া পৰিৱেশ, প্ৰকৃতিৰ মাজত সকলোৱে এসাঁজ খাবলৈ ওলাই আহিছে। আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে সংকল্প লৈছিলে যিহেতু 31 ডিচেম্বৰ দিনাখন এটাও এক্সিডেণ্ট হ'ব নালাগে, সেইধৰণে পাৰ হ'ল। গুৱাহাটীত এটাও এক্সিডেণ্ট নহ'লে। আৰু আগন্তুক নৱবৰ্ষটো ভাল হওক, সকলোৰে কাৰণে ভাল হওক, সেয়াই কামনা কৰি সকলোৱে যি প্ৰকৃতিৰ মাজত সকলোৱে এসাঁজ খাবৰ কাৰণে ওলাইছে আৰু সকলোৱে আনন্দ ফূৰ্তি কৰক।